তিনিটা প্ৰজন্মৰ যিসকল অসমীয়া তেওঁলোকক আমি একাদিক্ৰমে এতিয়াৰ পৰা মাটিৰ পট্টা দি যাম। গুৱাহাটীৰ পাহাৰত দিছপুৰত 452 ঘৰ, গুৱাহাটী ৰেভিনিউ চাৰ্কুলত 338 ঘৰ আৰু আজাৰাত 26 ঘৰ পৰিয়াললৈ টোটেল 816 পৰিয়াললৈ আমি মাটিৰ পট্টা দিছোঁ। তিনিটা প্ৰজন্মৰ যিসকল অসমীয়া তেওঁলোকক আমি একাদিক্ৰমে এতিয়াৰ পৰা মাটিৰ পট্টা দি যাম। যি বাধা আছিলে পলিচি সংক্ৰান্তত এই বাধা আঁতৰি গ'ল। মই ৰাজমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম এই 816 গৰাকীক পাৰিলে 15 তাৰিখে মাটিৰ পট্টা দি দিব লাগে আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে পাৰে। আৰু 12,000 আবেদন আমাৰ লগত জমা হৈ আছে। বাকী আবেদনখিনিও আমি সংগ্ৰহ কৰি সোনকালে পট্টা দিয়াৰ ব্যৱস্থা হাতত ল'ম। কিন্তু তিনিটা জেনেৰেশ্যনৰ অসমীয়া হ'ব লাগিব। এইটো নহয় যে গুৱাহাটীৰ হ'ব লাগে, বজালীৰ হওক, বৰপেটাৰ হওক, নলবাৰীৰ হওক, তিনিটা জেনেৰেশ্যন অসমত থকা পৰিয়াল হ'ব লাগে।